हेलो फ्रेंड 2019 চনৰ 17 মে SCERT DLED পেট এক্সাম হয় আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন আজি মই এই ভিডিঅ' ডিছকাছ কৰিম। তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে সৰু এটা লাইক কৰি দিব। নাম্বাৰ 1 পানীৰ বিশুদ্ধতা ৰক্ষাৰ উদ্দেশ্যত থকা আইনখন হৈছে জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন আৰু আইন। এই আইনখন কেতিয়া আহিছিল 1974 চনত। তাৰ পাছত কুৱেশ্যন দমনীবোৰক হীৰাৰ পৰা সহজে পৃথক কৰাৰ কৌশল হৈছে সিহঁতৰ। তাৰে শুদ্ধ উত্তৰটো হৈছে ডাঠ আৱৰণ। তাৰ পাছৰ কুৱেশ্যন এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া কি হৈ যাব অক্সিজেন কমি যাব আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। তাৰ পাছৰ কুৱেশ্যন আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন ক'ত আৰু কেতিয়া হৈছিল। তাৰ শুদ্ধ উত্তৰ ইটাখুলিত হৈছিল 1682 চনত হৈছিল। তাৰ পাছৰ কুৱেশ্যন তাৰ এটা লাহে লাহে গৰম কৰা হৈছে। উষ্ণতা বৃদ্ধিত প্ৰথমে তাৰৰ ৰং হ'ব। তাৰ শুদ্ধ উত্তৰ হৈ যাব ৰঙা হ'ব। তাৰ পাছৰ কুৱেশ্যন বংগৰ নবাব মীৰ জুমলা অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল। তাৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ জয়ধ্বজ সিংহ আছিল। তাৰ পাছৰ কুৱেশ্যন অজন লেয়াৰত হোলছ হোৱাৰ কাৰণটো হৈছে CFC। তাৰ পাছৰ কুৱেশ্যনটো হৈছে কাৰেংঘৰ লিগিৰী কোনে ৰচনা কৰিছিল। তাৰে শুদ্ধ উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল। তাৰ পাছৰ কুৱেশ্যন 2019 চনত G20 সন্মিলন ক'ত হৈছিল। তাৰ শুদ্ধ উত্তৰ জাপান দেশত হৈছিল। তাৰ পাছৰ কুৱেশ্যন 1919 চনৰ 13 মে তাৰিখটো ভাৰতৰ ইতিহাসত কি কাৰণে স্মৰণীয়। তাৰ শুদ্ধ উত্তৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল সেই সময়ত। তাৰ পাছৰ কুৱেশ্যন কাৰ সভাপতিত্বত 1942 চনত ভাৰতীয় জাতীয় কংগ্ৰেছে দেশব্যাপী ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰে। তাৰ শুদ্ধ উত্তৰ মৌলানা আবুল কালাম আজাদ। নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ মতে তলৰ কোনটো মৌলিক অধিকাৰ নহয়। তাৰ শুদ্ধ উত্তৰ সম্পত্তিৰ অধিকাৰ। নেক্সট কুৱেশ্যন তলৰ কোনবিধ মানৱসৃষ্ট উপাদান। তাৰ শুদ্ধ উত্তৰ চিৰিয়াখানা। নেক্সট কুৱেশ্যন মুদ্ৰা ব্যৱহাৰ পৰিচয় কৰাইছিল। তাৰ শুদ্ধ উত্তৰ শুক্লেনমুঙে কৰাইছিল। নেক্সট কুৱেশ্যন বৰ্তমান বায়ুমণ্ডলত কোনবিধ গেছ বৃদ্ধি হোৱাৰ বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে। তাৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন বৰাইল পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত। তাৰ শুদ্ধ উত্তৰ ডিমা হাছাও জিলা। নেক্সট কুৱেশ্যন তলৰ কোনটো খনিজ এচিড নহয়। তাৰে শুদ্ধ উত্তৰ এনেকুৱা 4টা অপশ্যন আহিছিল। তাৰে শুদ্ধ উত্তৰ চাইট্ৰিক এচিড। নেক্সট কুৱেশ্যন মানুহৰ পুষ্টিহীনতা কিহৰ অভাৱত হয়। তাৰ শুদ্ধ উত্তৰ বেলেঞ্চ ডায়েটৰ অভাৱত হয়। অ'কে। নেক্সট কুৱেশ্যন বায়ুমণ্ডলৰ কোনটো স্তৰত বৰষুণ ধুমুহা শিলাবৃষ্টি হয়। তাৰ শুদ্ধ উত্তৰ ট্ৰপস্ফিয়াৰ। নেক্সট কুৱেশ্যন তলৰ কোনবিধ ৰূপান্তৰিত শিল নহয়। তাৰে শুদ্ধ উত্তৰ চূণশিল আৰু গ্ৰেনাইট। নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনটো অৰ্থনৈতিক কাৰ্য সেৱা খণ্ডৰ লগত জড়িত আৰু এনেকুৱা 4টা অপশ্যন আহিছিল। তাৰ শুদ্ধ উত্তৰ যোগাযোগ ব্যৱস্থা। নেক্সট কুৱেশ্যন তলৰ কোনটো তৃতীয় পৰ্যায়ৰ অৰ্থনৈতিক কাৰ্যকলাপ। তাৰ শুদ্ধ উত্তৰ ট্ৰেডিং। নেক্সট কুৱেশ্যন চৰকাৰৰ উপাৰ্জনৰ ৰাশি অংশ ক'ত জমা হয়। তাৰ শুদ্ধ উত্তৰ ৰাজকোষত জমা হয়। নেক্সট কুৱেশ্যন ISI চিহ্ন কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। তাৰে শুদ্ধ উত্তৰ শিল্পজাত সামগ্ৰী আৰু 1950 চনৰ পৰা এই যি চিম্বল সেইটো ব্যৱহাৰ হৈ আহিছে। নেক্সট কুৱেশ্যন লোকসভাৰ মুঠ 545 গৰাকী সদস্যৰ ভিতৰত কিমান গৰাকীক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। তাৰ শুদ্ধ উত্তৰ 2 গৰাকী। নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনটো এটা আঞ্চলিক ৰাজনৈতিক দল। তাৰে শুদ্ধ উত্তৰ এনেকুৱা বহুতকেইটা আহিছিল অপশ্যন। তাৰ শুদ্ধ উত্তৰ শিৱসেনা। নেক্সট কুৱেশ্যন কাউন্সিল অফ ষ্টেটছ নামকৰণ কৰা হ'ল কোনটোৰ নামকৰণ কৰা হৈছে ৰাজ্যসভাৰ। নেক্সট কুৱেশ্যন এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংক যৌগ উৎপন্ন কৰে। এই যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হ'ল। তাৰে শুদ্ধ উত্তৰটো হৈছে কেলছিয়াম। নেক্সট তলত দিয়াবোৰৰ কোনটো অধাতু আৰু এটা তৰল পদাৰ্থ। তাৰে শুদ্ধ উত্তৰ ব্ৰমিন। নেক্সট কুৱেশ্যন 74 সংগত তলত দিয়া এচিডসমূহৰ কোনটো এচিড থাকে। তাৰে শুদ্ধ উত্তৰ মিথানইক এচিড। তাৰ পাছৰ কুৱেশ্যন বেক্টেৰিয়া প্ৰতিৰোধী ঔষধ পেনিচিলিন কিহৰ পৰা আহৰণ কৰা হয়। তাৰ শুদ্ধ উত্তৰ ভেঁকুৰ। নেক্সট কুৱেশ্যন ইলেক্ট্ৰন ভল্ট এককৰ জৰিয়তে কি পৰিমাপ কৰা হয়। তাৰ শুদ্ধ উত্তৰ আধানৰ স্থিতি বৈদ্যুতিক শক্তি। নেক্সট কুৱেশ্যন পৃথিৱীৰ খোলাৰ খণ্ডিত টুকুৰাসমূহক কি নামেৰে জনা যায়। তাৰ শুদ্ধ উত্তৰ টেকটনিক প্লেট। নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো সংশ্লেষিত আহ বা তন্তু নহয় আৰু এনেকুৱা 4টা অপশ্যন আহিছিল। তাৰ শুদ্ধ উত্তৰ ৰেচম। নেক্সট কুৱেশ্যন
চেলচিয়াম মাপত কোনো এক বস্তুৰ উষ্ণতা 35 ডিগ্ৰী চেলচিয়াছ ফাৰেনহাইট মাপত ইয়াৰ উষ্ণতা হৈছে তাৰে শুদ্ধ উত্তৰ 95 ডিগ্ৰী ফাৰেনহাইট তাৰ পাছৰ কুৱেশ্যন শ্বসন হৈছে এনে এটা প্ৰক্ৰিয়া য'ত খাদ্যৰ পৰা শক্তি নিৰ্গত হৈ ATP হিচাপে সঞ্চয় হয় নেক্সট কুৱেশ্যন নগ্নবীজী উদ্ভিদত ফল নধৰাৰ কাৰণ কিয় তাৰে শুদ্ধ ইবিলাকত গৰ্ভকোষ নাথাকে নেক্সট কুৱেশ্যন অজন স্তৰ পোৱা যায় তাৰে শুদ্ধ উত্তৰ কি পোৱা যায় অজন স্তৰত তাৰে শুদ্ধ উত্তৰ ট্ৰপস্ফিয়াৰত পোৱা যায় অজন স্তৰটো নেক্সট কুৱেশ্যন মিনামাটা ৰোগ কিহৰ প্ৰভাৱত হয় তাৰে শুদ্ধ উত্তৰ পাৰা নেক্সট কুৱেশ্যন আঞ্চলিক আৰু স্থানীয় প্ৰজাতি ভিন্নতাৰ অনুপাত জোখা প্ৰথা কোৱা হয় তাৰে শুদ্ধ উত্তৰ বেটা ভিন্নতা কোৱা হয় নেক্সট কুৱেশ্যন তলৰ কোনটো বায়ু প্ৰদূষক নহয় তাৰে শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন গেছ নেক্সট কুৱেশ্যন চিমেণ্ট ফেক্টৰীত কৰ্মৰত কৰ্মীসকলৰ কি ৰোগ হোৱাৰ সম্ভাৱনা থাকে তাৰে শুদ্ধ উত্তৰ চাইট চিলিক চিচি তাৰ পাছৰ কুৱেশ্যন চাবোনৰ বুদবুদ এটাৰ ভিতৰলৈ অধিক বায়ু ঠেলি দিলে ইয়াৰ ভিতৰৰ চাপৰ মান তাৰে শুদ্ধ উত্তৰ বৃদ্ধি পায় নেক্সট কুৱেশ্যন তলৰ কোনছোৱা সময় ভাৰতবৰ্ষত প্ৰত্যাৱৰ্তনী মৌচুমী ঋতুৰ অন্তৰ্গত তাৰে শুদ্ধ উত্তৰ অক্টোবৰ আৰু মধ্য ডিচেম্বৰ নেক্সট কুৱেশ্যন নিম্নলিখিত কোনগৰাকীক স্বাধীনতা আন্দোলনত অসমৰ কনিষ্ঠতম শহীদ ৰূপে বিবেচিত কৰা হয় তাৰে শুদ্ধ উত্তৰ তিলেশ্বৰী বৰুৱা নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো বিকল্পক ভাৰতবৰ্ষত বিত্তীয় বৰ্ষ হিচাপে বিবেচনা কৰা হয় তাৰে শুদ্ধ উত্তৰ 1 এপ্ৰিল to 31 মাৰ্চ নেক্সট কুৱেশ্যন বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তাৰে শুদ্ধ উত্তৰ জেনেভা ছুইজাৰলেণ্ড নেক্সট কুৱেশ্যন তলত দিয়াসমূহৰ কোনটো কেন্দ্ৰীয় বাজেটৰ এক উপাদান নহয় তাৰে শুদ্ধ উত্তৰ প্ৰত্যক্ষ বিদেশী নিয়োগ নেক্সট কুৱেশ্যন নাম্বাৰ 49 সেইটো কৈছে নিম্নলিখিত কোনটো সত্ৰ পশ্চিমবংগত অৱস্থিত তাৰে শুদ্ধ উত্তৰ বৰ্দি সত্ৰ নেক্সট কুৱেশ্যন ৰক্তৰ pH হ'ল তাৰে শুদ্ধ উত্তৰ 7.35 পৰা 7.45